তিৱা জনগোষ্ঠীৰ বাবে আজি এটা বিশেষ দিন। মধ্য অসমৰ ৬২খন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি তিৱা ভাষাৰ শিক্ষক। ক্ৰমত তিৱা জনগোষ্ঠীৰ মাজৰ পৰা হেৰাই যাব ধৰিছে তিৱা ভাষাটো। ঠিক তেনে সময়তে ৰাজ্য চৰকাৰে নিযুক্তি দিছে ৬২খনকৈ বিদ্যালয়ত তিৱা ভাষাৰ শিক্ষক। সোমবাৰে তিৱা ভাষা শিক্ষকসকলৰ ৪দিনীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। প্ৰশিক্ষণৰ অন্তত নিৰ্দিষ্ট বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰিব শিক্ষকসকলে। সাঁওতাল দেউৰী ভাষাৰ আমাৰ ইয়াত আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিছোঁ। আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী এই ভাষাসমূহত পাৰ্গত তেওঁলোকৰ কাৰণে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে মিচিং শিক্ষকসকল দেউৰী শিক্ষকসকল তেওঁলোকৰ প্ৰশিক্ষণ সমাপ্ত হৈছে আৰু আজি আমি মৰিগাঁৱত তিৱা ভাষাক আমি ৬৭খন বিদ্যালয় প্ৰৱৰ্তন কৰিছোঁ। এই বছৰৰ পৰা এই ৬৭খন বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে যিসকল তাত নিয়োজিত হৈছে তিৱা ভাষা মাধ্যমত শিক্ষাদান কৰাৰ কাৰণে তেখেতসকলৰ প্ৰশিক্ষণ মৰিগাঁও ডায়েটত আৰম্ভ হৈছে আৰু এই প্ৰশিক্ষণ কাৰ্যসূচী আজি মই তিৱা সাহিত্য শিক্ষিত পৰিষদৰ যি মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ তেখেতৰ লগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ। তিৱা সাহিত্য সভাই আমাক ইয়াত সহযোগিতা আগবঢ়াইছে আৰু সেই প্ৰশিক্ষণৰো বহুখিনি দায়িত্ব তেওঁলোকৰ ওপৰত আছে। গতিকে ভৱিষ্যতেও তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। শিক্ষকৰ নিযুক্তি নহয়, নিযুক্ত হৈ থকা শিক্ষকৰ প্ৰশিক্ষণ হ'ব, নতুন নিযুক্তি নহয়, কাৰণ আমাৰ তিৱা ভাষা জনা শিক্ষক ইতিমধ্যে আছিল। গতিকে সেই ভাষাটো কেনেকৈ পঢ়াব লাগে শিকাব লাগে সেইখিনি SCERT আৰু তিৱা সাহিত্য সভাই সেই প্ৰশিক্ষণটো প্ৰদান কৰিছে। আজি ৬২খন স্কুলত তিৱা ভাষা শিক্ষা প্ৰদানৰ কাৰণে আমাৰ ৬২জন টিচাৰক প্ৰশিক্ষণৰ যি কাৰ্যসূচী শুভাৰম্ভ কৰিলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু এই দাবীটো আমাৰ বহুদিনে আছিল। এই দাবীটোৰ ক্ষেত্ৰত তিৱা ছাত্ৰ সন্থাকে আজি সংগ্ৰামী সপ্তাহ তিৱা সাহিত্য বিভাগৰ আৰু আমাৰ তিৱা সাহিত্য সভা এই দাবীটোৰ প্ৰতি সমৰ্থন জনাই আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাত মিলিত হৈছিলোঁ। সেই আলোচনাৰ অন্তৰালত তেখেতসকলে ভাষাটোক মাধ্যম হিচাপে শিকোৱাৰ কাৰণে প্ৰাথমিক পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰি আজি প্ৰাৰম্ভিক পৰ্যায়ত টিচাৰসকলক কিছু সবল ব্যক্তিৰ জৰিয়তে তেখেতসকলক শিক্ষিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কাৰ্বি আংলং মৰিগাঁও হোজাই আৰু কামৰূপৰ এনে ৪খন জিলাৰ পৰ্যায়ক্ৰমে আমাৰ শিক্ষকসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি সমল ব্যক্তিসকলক তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু সেই প্ৰশিক্ষণত সমল ব্যক্তিসকলে প্ৰশিক্ষণ দিব। 4দিনীয়া কাৰ্যসূচী আজিৰ পৰা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি মানে প্ৰশিক্ষণ শিবিৰটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। আমি তিৱা সাহিত্য সভাইও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট
শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ